असम के सोनतपुर जिले के बिहगुड़ी के बाहबारी गांव पंचायत क्षेत्र के गोंदरा बिल गांव में दोपहर लगभग 2:30 पर ग्रामीण द्वारा एक प्रेस वार्ता का आयोजन किया गया। उल्लेखनीय है कि कल इस गांव में आयोजित एक सभा में विधायक गणेश कुमार लिंबू शामिल हुए थे। भारतीय जनता पार्टी के कार्यकर्ताओं के साथ विधायक गणेश कुमार लिंबू जब सभा में पहुंचे तभी गांव के पूर्व ग्राम सदस्य के नेतृत्व में कुछ लोगों ने वहां एक हंगामे का माहौल उत्पन्न किया। सभा के दौरान हंगामा होने के कारण विधायक गणेश कुमार लिंबू को सभा के बीच में ही छोड़कर वापस जाना पड़ा। हालांकि इस घटना को लेकर कुछ समाचार माध्यमों में यह खबर प्रसारित हुई कि ग्रामीणों ने विधायक को गाँव से भगा दिया, जो कि स्थानीय लोगों के अनुसार पूरी तरह गलत है। इसी घटना के संदर्भ में आज आयोजित वार्ता में गांव के लोगों ने अपनी प्रतिक्रिया व्यक्त करते हुए कहा कि विधायक को भगाने की बात पूरी तरह झूठी और भ्रामक है। उन्होंने आगे कहा, हम पहले भी विधायक गणेश कुमार लिंबू के साथ थे और आज भी हैं और भविष्य में भी उनके साथ रहेंगे। प्रशांत वैश्विक रिपोर्ट। যোৱাকালি ঘটনাটো মই নতুন হয়, এতিয়া নতুন মই পঞ্চায়ত লৈছোঁহে, বেছি দিন হোৱা নাই মোৰ অহা। তেনে ক্ষেত্ৰত মানে কালি এখন মিটিং দিছিলে এই ৰাস্তাটোত। মিটিংতে বিধায়ক মহোদয় আহিছিলে আৰু লগতে আমাৰ ৰাইজো আছিলে। ৰাইজ থকাত মানে তাৰ নিজৰ ব্যক্তিগত কাৰণে ৰাইজক মানে বেয়া পৰিৱেশ কৰি পেলাইছে, বিশৃংখল কৰি দিছে। সেয়াই মোৰ ক'বলগীয়া। যোৱাকালি আমাৰ গোন্দ্ৰাবিল বুথত এটা আমি বুথৰ সভা এটা আয়োজন কৰা হৈছিলে। সেইটো সভাত আমি গোটেইখিনি ৰাইজ আমাৰ যথেষ্ট ৰাইজ তাত জমা হৈছিলে। তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থত যোৱাকালি যিটো আমি নিউজ চেনেলত দেখিছোঁ যে ৰাইজৰ ৰোষত বিধায়ক গণেশ কুমাৰ লিম্বু মানে পহু খেদা দিছে, এই কথাটো মিছা কথা। আমি আজি সকলো ৰাইজে ইয়াত যিসকলে যোৱাকালি আছিলে আমি আজি ৰাইজে আছোঁ। আমি কোনো বিধায়ক মহোদয় আমি কোনো পহু খেদা দিয়া নাই। তেখেতে আমাৰ বাহবাৰী পঞ্চায়তত তেওঁৰ কাৰ্যকলাপ আমাৰ বহুত উন্নয়ন হৈছে। আমি আপোনালোকক আমি শুনিছোঁৱেই যে যোৱাকালি কৈছোঁৱেই বা আজিও কৈ আছোঁ, এইটো ৰাস্তা হৈছে আৰু অলৰেডি আমাৰ বিধায়ক মহোদয়ে আমাক কথা দিছে আৰু আমি যিমান দূৰ আমি জানো আমি কথা পাতিছোঁ যে এই ৰাস্তাখন অলৰেডি পকীকৰণ হ'ব। গতিকে তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থত আমি প্ৰেছ মিটিং কৰাৰ উদ্দেশ্য হ'ল কি, আমাৰ মানে আজি গণেশ লিম্বু মহোদয় আহিছিলে প্লাছ যোৱাকালি আৰু আমাৰ ৰাইজ উপস্থিত আছিলে। মানে নিৰ্দিষ্ট এজন ব্যক্তিয়ে এই জ্যোতিমেশ নামৰ ল'ৰা এজনে মানে ব্যক্তিগত সিহঁতৰ অলপ ফাণ্ডৰ মানে ধৰ লেনা দেনাৰ কাৰণে খেলি মেলিৰ কাৰণে মানে তেখেতে হস্তক্ষেপ কৰে। কিন্তু আমাৰ ৰাইজে ইয়াত কোনো জড়িত নাই। আমাৰ ৰাইজে ইয়াত কোনো জড়িত নাই আৰু আমি কোনো ৰাইজে আমি ইয়াত তেখেতক হস্তক্ষেপ কৰা নাই। আৰু সেই হস্তক্ষেপটো কৰাৰ কাৰণে আমি সমূহ ৰাইজে মানে আজি মানে দুখী আজি মানে অনুভৱ কৰিছোঁ আৰু বেয়া লাগিছে আমি সকলোৱে। এইটো কিয় হ'ব পালে এনেকুৱা, যিহেতু নেকি আমাৰ বিধায়ক মহোদয়ে ডাঙৰ ৰাস্তা এটা দিছে, ইফালে পকী ৰাস্তা বনাই গৈছে আৰু ইফালে আমাৰ এইটো ৰাস্তাটো বনাই দিম বুলি অলৰেডি তেখেতে প্ৰতিশ্ৰুতি দিছে। গতিকে এইটো কৰাৰ কাৰণে আমি দূষিত আৰু বেয়া পাইছোঁ। গতিকে আমি ৰাইজে দূষিত আৰু মানে দুখী পাইছোঁ, আজি দুখ পাইছোঁ এইটো কথালৈ। ঘটনাটো মানে তেখেতে আহি কৈছিলে মানে উঠি যাওক, আপোনালোকে ইয়াত কি দিলে, ইমান দিন বছৰ কি কৰিলে, এইবিলাক কথা কৈছে নিউজত আমি শুনিছোঁ। আৰু কিছুমান নিউজত মানে বহলাই কৈছে যি বোলে পহু খেদা দিছে, কিন্তু সেইফালৰ পৰা আমি ৰাইজে কোনো পহু খেদা দিয়া নাই। আমি পহু খেদা দিয়া নাই। ব্যক্তিগত কোনোবাই মানে ব্যক্তিগত হেৰিৰ কাৰণে মানে স্কিমৰ কাৰণে তেখেতে মানে হস্তক্ষেপ কৰিছে। গতিকে সেইটো তেখেতৰ ব্যক্তিগত কথা, কিন্তু সেইফালৰ পৰা আমি ৰাইজে কোনো পহু খেদা দিয়া নাই। কিন্তু কিছুমান নিউজত ওলাইছে পহু খেদা দিছে বুলি কৈ বঢ়াই লিখিছে, কিন্তু আমি সেইটো ৰাইজে কোনো এইটো আমি পহু খেদা দিয়া নাই আৰু কোনো আমি বেয়া ব্যৱহাৰো কৰা নাই। আপোনাৰ তেখেতে মানে এই গণেশ মন্দিৰ এটা স্কিম দিছিলে। গণেশ মন্দিৰ সেই স্কিমটো তাৰমানে অলৰেডি মানে মাটিৰ অলপ খেলি মেলি হৈ আছে, মাটি খেলি মেলিৰ কাৰণে ফাণ্ডটো এৰি দিয়া নাই। সেইটো কাৰণে মানে তেখেতে মানে হস্তক্ষেপ কৰিছিলে আৰু যি মানে এই মানে স্কিমটো তেখেতকে লাগে। অলৰেডি তেখেতৰ কাৰ্যকালত অলৰেডি আমাৰ বহু মানে আধৰুৱা কাম কৰিছে, নকৰা নহয়। আমাৰ এইটো আপোনাৰ এইটো এটা কমিটি চাব পাৰে আপোনালোকে, কেমেৰা ঘূৰাই দিয়ক। আপোনালোকে কমিটি হলটো আধৰুৱা কৰিছে, এইটো এটা আজিলৈকে সম্পূৰ্ণ কৰা নাই। 50,000 অলৰেডি আছে বোলে, বাদ বাকী কেছ খতম অলৰেডি আমি গম পাইছোঁ। মানে জ্যোতিমেশে কাষ লৈ মানে সভাপতি পাতিলে, আমি সেইটো নাজানো। গতিকে আধৰুৱা কৰি থৈছে সেইটো। গতিকে
আমি তেখেতৰ কাৰ্যকাল দিনত দেখিছোঁ আমি আৰু এইটো আপোনাৰ এনৰেগাচনে 7 লাখ টকা ধৰিলে আমাৰ ৰাস্তা আপোনাৰ মানে এচৰ পৰা মাটি নপৰিলে 7 লাখ টকা দিছিলে ZPC ফাণ্ডৰ পৰা গতিকে আৰু সিফালে ঘৰো আধৰুৱা কৰিছে এটা ঘৰ আপোনাৰ আধৰুৱা কৰি বনাই থৈ দিছে খেল মাটিটো আজিলৈকে সম্পূৰ্ণ হ'ল পইচা খাই আচলতে সেই কথাবোৰ মানে উদঙা বুলি কৈ তেখেতে মানে ইয়াত মিটিং কৰিব নিদিলে গতিকে এজন ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিন্তু আমাৰ যিটো ভৱিষ্যত উন্নয়ন কাম আমি হেৰাব নিবিচাৰোঁ উন্নয়ন লাগে আমাক উন্নয়ন তেখেতে কৰি আছে গণেশ লিম্বুৱে আমাৰ অলৰেডি বৰচালা সমষ্টিত আৰু এই গুন্দ্ৰা বিলত আমাৰ এই ৰাস্তাটো বনাই দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে বনাই দিব গতিকে অলৰেডি এটা বনাই আছে এটা ৰাস্তা হ'বই আৰু আপোনাৰ 1-2 মাহ ক্লিয়াৰ হৈ যাব এইটো পকীকৰণ ডাঙৰ গতিকে সেইটোৱে মোৰ ক'বলগীয়া থাকিল আৰু আপোনালোকৰ ওচৰত